নমস্কাৰ বাইদেউসকল। অৱশেষত অসম চৰকাৰে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা ৬,০০০ টকালৈকে বৃদ্ধি কৰিছে। হয় বাইদেউসকল, এই বাতৰিটো বহুতে মিছা বুলি ক'ব। সেয়েহে ৰন্ধনকৰ্মী সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ ওপৰত কি মন্তব্য কৰিছে সেয়া আপোনালোকক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জনাম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিলে যোৱা কেবিনেট ৭ তাৰিখে যিখন কেবিনেট আছিলে তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আমাৰ ৰান্ধনীসকলৰ হৈ বোলে কৈছে ৫,০০০ টকা এটা এইবাৰ বাজেটত ধৰিব, ৫,০০০ ধৰিব আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা যিহেতু নেকি ১,০০০ দিয়ে, অৰ্থাৎ ৬,০০০ টকা এটাত এবাৰ বাজেটত তেওঁলোকে মানে ধৰিব। আমাক তেনেকৈ ক'লে ৬,০০০ টকাটো যদি আমাৰ ৰন্ধনকৰ্মীসকলে নাপায় তেতিয়া আমি আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি এইবাৰ গুৱাহাটীত নহয়, এইবাৰ আমি কোকৰাঝাৰত ৰেলপথ অৱৰোধ কৰিম। তেওঁলোকে কৈছে যেতিয়া আমিও বিশ্বাসত লৈছোঁ, এই ৩ মাহৰ ভিতৰত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে সেইটো আমি ৰাখিব বুলি ভাবিছোঁ। আমাৰ আইসকলেও আশা কৰিছে আৰু মাৰ্চ মাহতে ফাইনেলটো ওলাব। যদিহে আৰু হিতৰ বিপৰীত হ'ব আৰু যদিহে মানে তেওঁলোকৰ প্ৰতিশ্ৰুতিটো নেৰাখে তেতিয়া ৰাইজে বেলেগ ব্যৱস্থা ল'ব আমাৰ আইসকলে। গতিকে বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অতি শীঘ্ৰে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা ৬,০০০ টকালৈকে বৃদ্ধি কৰিব অসম চৰকাৰে। অৰ্থাৎ আগন্তুক বাজেটত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।